নমস্কাৰ সকলোলৈকে মোৰ ফালৰ পৰা গৰু বিহুৰ শুভেচ্ছা জনালোঁ। যিহেতু আজি গৰু বিহুত কি নিয়ম হয়, কি নিয়ম পালন কৰা হয় আমাৰ ফালে, সেই গোটেই সকলোখিনি আপোনালোকক দেখুৱাম আজি মোৰ ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে চাব আৰু আপোনালোকৰ ফালে কেনেধৰণে পালন কৰা হয় সেয়াও আপোনালোকে কমেণ্ট কৰি জনাব। এয়া চাওকচোন, আজি আমি এয়া গোটেই গৰুখিনি, যিহেতু আমি গৰুক লক্ষী হিচাপে মানো, ভগৱান হিচাপে পূজা কৰোঁ। গৰু এয়া আমি গোহালিৰ পৰা ৰাতিপুৱাই এয়া গোটেইখিনি বাহিৰলৈ উলিয়াই লৈছোঁ আৰু আজি যিবিলাক পৰম্পৰাগত নিয়ম আছে সকলোখিনি আমি গৰুক আজি পূজা কৰিম। এতিয়া তেল, এয়া হালধি আৰু তেল এয়া পিচি লৈছোঁ। এয়া তেল আৰু মাহ হালধি সকলোখিনি আমি গৰুক গাত ঘঁহিম, মাহ হালধি ঘঁহিম, তেল ঘঁহিম, হালধি ঘঁহিম। এয়া মাহ হালধি ঘঁহিলোঁ, গোটেইখিনিয়ে গাত ঘঁহিম। যিহেতু আজি বিহুৰ দিনাখন আমি এই পৰম্পৰাগত নিয়মখিনি পালন কৰোঁ। গোটেই গাত আমি ঘঁহিছোঁ আৰু ইয়াত চাটবাৰীত লাও, বেঙেনা, থেকেৰা সকলোখিনি দিয়া হৈ আছিলে। লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ বৰ গৰু। আৰু এয়া হ'ল পিঠাগুড়ি লাডু। যিহেতু ঘৰলৈ সন্ধিয়া সময়ত, যিহেতু গধূলা সময়ত গৰু পথাৰৰ পৰা ঘৰলৈ অনা সময়ত কৰা নিয়ম। আৰু এয়া হ'ল জাক দি থোৱা হৈ আছে, এটা ঘৰৰ ফ্ৰণ্টত আৰু এটা গোহালিৰ ফ্ৰণ্টত। এনেধৰণে বিহ লঙনি পাত এনেকৈ বিভিন্ন ধৰণৰ দি পেলাই এটা জাক তৈয়াৰ কৰা হয়। আৰু এয়া হ'ল পঘা, নতুন পঘা। বিহুৰ দিনা নতুন পঘা দিয়া হয়। এয়া নতুন পঘা, তাত দুবৰি, তুলসী বান্ধি এনেকৈ নতুন হালধিৰে সৈতে নোৱাই নতুন পঘা সকলো গৰুকে দিয়া হ'ব। প্ৰত্যেকটো গৰুকে আজি নতুন পঘা, মুখুৰা সকলোখিনি পিন্ধোৱা হ'ব। সেয়া নীতি নিয়মবিলাক কৰি থকা হৈছে। আৰু এনেধৰণৰ ঘৰলৈ যিহেতু গৰুখিনি আহি পালেহি, সকলোকে এডাল পঘা আৰু জাকটো জ্বলাই দিয়া হ'ল। আৰু ইয়াতো আপোনালোকে দেখিছে, এয়া মাখিয়তী পাতেৰে কোবাই অনা হ'ল, যিহেতু মহ মাখিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে। আৰু হালধি আৰু তেল, মাহ হালধি এইবিলাক ধোৱা হৈছে বেমাৰৰ পৰা নিৰোগী হৈ থাকিবলৈ ধুওৱা কৰোৱা হ'ল। এইখিনি গোটেইখিনি নীতি নিয়ম ইমানখিনিলৈকে কৰা হৈছে। আৰু এইখিনি এতিয়া কৰিছোঁ। এতিয়া গৰুক আমি যিহেতু লক্ষী হিচাপে মানো, গৰু যিহেতু এতিয়া পথাৰৰ পৰা গোহালিলৈ আহিছে, বিহুৰ দিনাখন আমি গৰু গোটেই ভৰি ধুৱাম। প্ৰত্যেকটো গৰুৰে ভৰি ধুৱাইছোঁ। এয়া মাখিয়তী পাতেৰে আমি কোবাই আনিছিলোঁ। এনেধৰণে গোটেইখিনিকে ভৰি ধুৱাইছোঁ। আৰু এয়া ভৰি ধুৱাইছোঁ। এয়া আমি এতিয়া যিখিনি বনাই থৈছিলোঁ পিঠাগুড়ি লাডু, এটা এটাকৈ প্ৰত্যেকটো গৰুকে খুৱাম। এতিয়া দেউতাই খুৱাই আছে প্ৰত্যেকটো গৰুকে এটা এটাকৈ। আৰু এনেধৰণে খুৱাই আছে আৰু বিচনীয়ে এনেকৈ বিচি দিছোঁ। এইখিনিয়ে নিয়ম।